কমিশনাৰ বাক্সা আৰু আমি জেই ডেকা বাইদেউ IAS অফিচাৰ এজনে ইয়াত অবজাৰ্ভাৰ হিচাপে আহিছে আমাৰ MLA জলেন দৈমাৰী আৰু SP বাক্সা ৰাজেন সিং আৰু মিডিয়াৰ বন্ধুসকল ষ্টেট লেভেলৰ যিখিনি মেছেজ ষ্টেট গভৰ্ণমেণ্ট ষ্ট্ৰেটেজি সম্পৰ্কে বা কোভিড ভেকচিনেশ্যনৰ যিটো প্ৰগ্ৰেছ ৰিপৰ্ট আৰু নেক্সট ষ্ট্ৰেটেজি সেই সম্পৰ্কে ষ্টেট লেভেলৰ পৰা অলৰেডি দি থকা হৈছে আজি মই আহিছোঁ ইয়াত গাৰ্জেন মিনিষ্টাৰ হিচাপে এই ডিষ্ট্ৰিক্টৰ ভেকচিনেশ্যন মানে প্ৰচেছটো কেনেকুৱা হৈ আছে এইটো চাবৰ কাৰণে আৰু মই নিজে বৰিমাখা এৰিয়াত পলিং চেণ্টাৰ এটা ইনস্পেকশ্যন কৰি আহিলোঁ আৰু কেইটামান গাঁৱত নিজে গৈ পেলাই মানুহবিলাকক ভেকচিন ল'বৰ কাৰণে মই বুজাই আহিছোঁ তাত যিটো দেখিছোঁ আমাৰ সংবাদ মাধ্যম বহুতখিনি ভূমিকা ল'ব পাৰে ৰল ল'ব পাৰে ভেকচিনেশ্যনটো আমি পপুলাৰাইজো কৰিব লাগে মানুহবিলাকক মটিভেশ্যনো কৰিব লাগে আমাৰ কথা হ'ল যে এইটো গভৰ্ণমেণ্ট মিছন আৰু আজিলৈকে ভাৰতত কোনো গভৰ্ণমেণ্ট মিছনে এনেকৈ আধৰুৱাকৈ থকা নাই কমপ্লিট হৈ গৈছে ঠিক তেনেকৈ ভেকচিনেশ্যন মিছনো মানে কমপ্লিট হৈ যাব কিন্তু সমাজৰ মাজত বিভিন্ন সৰু সুৰা ফেক্টৰ আছে এইটোৰ কাৰণে হয়তোবা এটা মাইনৰ ছেকশ্যন অফ দি ছ'চাইটি তেওঁলোকে ভেকচিনেশ্যনৰ ফালে আহি যাব পৰা নাই তো হৰ ঘৰ দস্তক এইটো হ'ল কি সমাজত এটা সৰু ছেকশ্যনে আছে যিটো আজিলৈকে ভেকচিনেশ্যনটো ভালকৈ বুজি পোৱা নাই তাক বুজাই পেলাই আমি ভেকচিনেশ্যনটো লোৱাব লাগে কোনোবা গাঁৱত 80% হৈ গ'ল 20% লোৱা নাই তো ইয়াত ডাঙৰ এটা ৰিজনো নাই আৰু এনেকুৱা নহয় যে এটা কমিউনিটি এটা ৰিজন আছে কমিউনিটি বেচিছত বা ৰিলিজিয়াছ কাৰণত কিবা এটা মুভমেণ্ট হৈছে বা কেম্পেইন হৈছে এনেকুৱাও নহয় কিন্তু ব্যক্তি বহুতখিনি এটা ভুল ধাৰণা আছে সেইটো দূৰ কৰিবৰ কাৰণে আমাৰ সংবাদ মাধ্যমে ইয়াত বহুতখিনি ৰল ল'ব পাৰে বাক্সাটো আগৰ পৰাই প্ৰগ্ৰেছটো ইমান বেয়া নহয় ভেকচিনেশ্যনৰ ক্ষেত্ৰত মই নিজে গাৰ্জেন মিনিষ্টাৰ হিচাপে ইয়াত জড়িত হৈ আছোঁ সেইকাৰণে ফাৰ্ষ্ট বছৰ তাৰ প্ৰগ্ৰেছ ৰিপৰ্টটো ইমান বেয়া নহয় এতিয়া যিটো 5 তাৰিখ ডিচেম্বৰলৈকে আমাক এটা দায়িত্ব দিছে যে 100% ভেকচিনেশ্যনত আৰু ইয়াত যিটো ডাটা আমাৰ ডিষ্ট্ৰিক্টৰ পৰা দিয়া হ'ল মই ইয়াত মাত্ৰ ৰাইজক আপিল জনাবৰ কাৰণে মাত্ৰ ইয়াত মই কথাটো কৈছোঁ কালি চবেই ভেকচিন ল'বই লাগিব কোনেও নোলোৱাকৈ থাকিব নোৱাৰিব কাৰণ এইটো গভৰ্ণমেণ্ট মিছন হৈ গ'ল আৰু মিছনৰ লগে লগে গভৰ্ণমেণ্টে এইটো নিজৰ কৰ্তব্য হিচাপে গ্ৰহণ কৰি লৈছে তো আজি নহয় কালি বিভিন্ন মেকানিজমেৰে এইটো সফল কৰি তুলিব তাৰ কাৰণে ৰাইজে আজি বুজি পাই চবেই ভেকচিনেশ্যনৰ কাৰণে ওলাই আহিব লাগে এতিয়া চব মানে আমাৰ আশা কৰ্মী BLO চবেই ফিল্ডত নামি গৈছে ঘৰে ঘৰে গৈ আছে তাত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু এইটো এটা নতুন এক্সপিৰিয়েঞ্চ হ'ব নেক্সট ষ্টেপত আমি কেনেকৈ ওলাই যাম তো ভেকচিনেশ্যনটো মাত্ৰ ক'ভিডৰ পৰা ৰক্ষা পোৱাৰ কাৰণে আমি ভেকচিনেশ্যন ল'ব লাগে ইয়াতে আবদ্ধ হৈ নাথাকি পেলাই সেইটো বিভিন্ন দিশতো আমি লৈ গৈ আছোঁ চৰকাৰে যে প্ৰতিজন নাগৰিকে ক'ভিডৰ পৰা ৰক্ষা পোৱাৰ লগে লগে ভেকচিনেশ্যনটো যাতে কমপ্লিট কৰে চবে আৰু এইটো নিজৰ পৰিয়ালৰ আৰু ভৱিষ্যত প্ৰজন্মৰ ছাত্ৰতে যাৰ কাৰণে বিভিন্ন পদ্ধতি লৈ পেলাই গভৰ্ণমেণ্টে ভেকচিনেশ্যন প্ৰচেছটো লৈ গৈ আছে এতিয়া মোৰ আহ্বান ৰাইজলৈ আৰু সংবাদ মাধ্যমৰ বন্ধু বান্ধৱলৈ আপোনালোকৰ প্ৰফেশ্যনেল ডিউটিৰ বাহিৰেও সামাজিকভাৱে এটা নৈতিক দায়িত্ব গ্ৰহণ কৰি পেলাই যাতে আপুনি যি এৰিয়াত থাকে চবেই যাতে ৰাইজক বুজাবলৈ চেষ্টা কৰে এটা চক্ৰ আছে তেওঁলোকে চব জানে এটা ভুল ধাৰণা
প্ৰচাৰ চলাবৰ কাৰণে মানুহৰ মনত সোমাবৰ কাৰণে এটা চক্ৰই অহৰহ চলাই থাকে কিন্তু দে উইল বি ডিফিটেড তেওঁলোকক আমি পৰাজিত কৰিম আৰু 100% ভেকচিনেশ্যনটো আমি কৰিম অসমত এইটো সফল হ'ব মই ভাবোঁ সেইকাৰণে এইখিনিকে আপিল জনাই আজি মই আৰু বেছি কথা নকওঁ কাৰণ নেশ্যনেল লেভেলৰ যিটো পলিচি সেইটোতো নেশ্যনেল লেভেলৰ পৰা ঘোষণা হৈ আছে আৰু ষ্টেট লেভেলতো ষ্টেটত দি আছে এতিয়া বাক্সা জিলা হিচাপে যিখিনি প্ৰগ্ৰেছ ৰিপৰ্ট আমি পাইছোঁ মই পাইছোঁ ইয়াৰ পৰা বেছিকৈ চেলেঞ্জটো আমি ভূটান বৰ্ডাৰৰ ওচৰে পাঁজৰে পাইছোঁ এই চেলেঞ্জবিলাকো আমি অভাৰকাম কৰিম তাত বহুতখিনি মানে সৰু সুৰা পৰিস্থিতিৰ সৃষ্টি হ'ল উদ্ভৱ হ'ল তামোলপুৰত আছিলে এটা সময়ত কিন্তু তামোলপুৰ মানে কম্পেৰেটিভলি আজি খুব বেটাৰ পজিশ্যনত আছে আৰু শালবাৰীটো মানে কম্পেৰেটিভলি খুব ভাল পজিশ্যনত আছে মচলপুৰ চাব ডিভিজন হিচাপে ভূটান পাহাৰৰ ওচৰে পাঁজৰে যিবিলাক গাঁও আছে ইয়াত বহুত ভুল ধাৰণা আছে আৰু এটা মানে অপপ্ৰচাৰো আছে মানুহক ভুল পথে পৰিচালিত কৰিব লাগে তাৰ কাৰণে আমি নতুন এটা ষ্ট্ৰেটেজিৰে আগবাঢ়ি যাব লাগে So the purpose of the meeting is very brief. আমি just আপোনাকে অৱগত কৰাবলৈ আজি ইয়াতে গোট খাইছোঁ অসম চৰকাৰৰ যি মাননীয় মুখ্যমন্ত্ৰী নিৰ্দেশৰ মতে আজিৰ পৰা ঘৰ ঘৰ দস্তক প্ৰগ্ৰামটো আৰম্ভ হ'ব ইয়াৰ আণ্ডাৰ আমি কি কৰিম ডেট আমাৰ বাক্সা জিলাতে এপ্ৰক্সিমেটলি 880 মান পলিং ষ্টেচনছ আছে 889 টু বি প্ৰিচাইজ তাতে থুলমূলকৈ আমাৰ অলৰেডি 98.7% ভেকচিনেশ্যনটো এতিয়ালৈকে এচিভ অলৰেডি হৈ গৈছে কিন্তু ইভেন দেন এপ্ৰক্সিমেটলি আমি যিটো অনুমান কৰিছোঁ এবাউট 12,000 পিপল আৰ ষ্টিল লেফ্ট টু বি ভেকচিনেটেড 12,000 মান মানুহ এনেকৈ আছে যিজনে এতিয়ালৈকে এপ্ৰক্সিমেটলি 12,000 মান মানুহ এনেকৈ আছে যিজনে এতিয়ালৈকে ফাৰ্ষ্ট ড'জ বি লোৱা নাই মানে ফাৰ্ষ্ট ডে লোৱা নাই ছেকেণ্ড বি লোৱা নাই চ' ফৰ দ্য নেক্সট 5 days আমি টাৰ্গেট কৰিছোঁ যাতে আমাৰ জিলাতে ফাৰ্ষ্ট ড'জ 100%টো এচিভ হৈ যাব সেইকাৰণে আমি পলিং ষ্টেচন বাই পলিং ষ্টেচন এটা টীমটো গঠন কৰিছোঁ সেই টীমতে এজন ভেকচিন ভেৰিফাইং অফিচাৰ থাকিব আমাৰ আশা বাইদেৱে থাকিব ANM বাইদেৱে থাকিব আৰু আমাৰ BLO থাকিব ব্লক বুথ লেভেল অফিচাৰে থাকিব চ' সেই চাৰিজনৰ টীম লৈ পেলাই আমি আজিৰ পৰা কামটো আৰম্ভ কৰিম এণ্ড আমাৰ ভেকচিনেশ্যন অবজাৰ্ভাৰ বাইদেউ জুৰি ডেকা মেডাম তেখেতে আছে তেখেতে ইলেকশ্যন অবজাৰ্ভাৰ হিচাপে গোটেই প্ৰক্ৰিয়াটো চাব ফৰ দ্য নেক্সট 5 days এণ্ড আমাৰ পুলিচে সেইমতে সহায় কৰিব যি পলিং ষ্টেচনতে আমি যাম যাতে কিবা গণ্ডগোল নালাগে তাৰ কাৰণে পুলিচৰ গোটেই প্ৰবন্ধটো থাকিব আমাৰ মেজিষ্ট্ৰেটসকলে গোটেই ফৰ দ্য নেক্সট 5 days সেই এক্টিভিটিৰ ওপৰতে ব্যস্ত থাকিব and by the end we hope to achieve out of 889 polling station আমি লক্ষ্যটো ধৰিছোঁ by 5th of this month by 5th of December আমি out of 889 at least 860-870 মান polling station 100% vaccinated হোৱা বুলি অসম চৰকাৰক চাৰ্টিফিকেটটো দিম আৰু যি বাদ বাকী লেটছে যদি কিবা কিবি মানুহ থাকি যাব তেখেতৰ কাৰণে আমি বেলেগকৈ চেষ্টা কৰিম আফটাৰ 5th পৰা 10th লৈকে আমি ট্ৰাই কৰিম যি মানুহ আফটাৰ 5th থাকি যাব তেখেতক ভেকচিনেশ্যন দিবলৈ চ' থুলমূলকৈ ইমানেই আমাৰ ক'বলগীয়া আছিলে বেলেগ যদি কিবা প্ৰশ্ন আছে আমাৰ জইণ্ট ডাইৰেক্টৰ হেল্থ I would like to answer this question with 2 facts. One is স্বাস্থ্য বিভাগৰ পৰা যি আমাৰ এৱেৰনেছ কৰিবলগীয়া আছে স্বাস্থ্য বিভাগেটো কৰি আছে কিন্তু মূল কথাটো হ'ল যেতিয়া আমাৰ ষ্টেটৰ মাননীয় মুখ্যমন্ত্ৰী নিজেই ইমান এৱেৰনেছ দি আছে দিল্লী CM ছাৰে নিজেই এপিল কৰি আছে কিবা এৱেৰনেছ মেছেজটো দি আছে চ' দেট ইজ এৱেৰনেছ মেছেজ ইন ইটছেল্ফ চ' সেইটোতো অলৰেডি পাব্লিকৰ মাজতে ডাঙৰ মানে একেবাৰে চাৰ্কুলেট হৈছে ইন আ বিগ ৱে ऐसा नहीं है कि मैसेज नहीं गया है बट फॉर सम रीजन और दी अदर देर कुड बी अ चांस दैट एतियाলৈকে স্টিল কিবা ভুল ভ্ৰান্তি আছে মানুহৰ মনত এণ্ড দ্যাট ইজ এক্সাক্টলি দ্য পাৰ্পজ অফ ঘৰ ঘৰ দস্তক যেতিয়া আমাৰ মেজিষ্ট্ৰেট নিজেই বা আমাৰ এজন অফিচাৰ এজন পোলিং বুথ লেভেলৰ অফিচাৰ যেতিয়া নিজেই ঘৰে ঘৰে ঘূৰিব আৰু কথাটো পাতিব তাত কি কাৰণ হ'ল
So this activity will help us in that respect also. আমি গম পাব লাগিব that কি কাৰণ আছে এতিয়ালৈকে what is the precise reason কি কিয় লোৱা নাই because আজিলৈকে আমি এনেকৈ শুনি আছিলোঁ that আমি ভেকচিনেশ্যনটো মানে accessটো দিব পৰা নাই বা জিঅ'গ্ৰাফিকলি আমি প্ৰপাৰ accessটো দিব পৰা নাই সেইকাৰণে মানুহ অহা নাই কিন্তু লাষ্ট 10 ডেজৰ পৰা যোৱা 10 দিনৰ পৰা আমি সেইটোতো চাই আছোঁ that আমাৰ আশা কৰ্মী আৰু আমাৰ ANM কৰ্মী নিজেই প্ৰত্যেক গাঁওখনতে ঘূৰি আছে চ' দ্য কুৱেশ্যন ইজ নট এবাউট এক্সেছ চ' সেই যিটো আগতে এক্সকিউজ আছিলে এতিয়া এই এক্সকিউজটো গ'ল চ' এতিয়া নেক্সট আমি লাইনটো শুনিব লাগিব that কি কাৰণ আছে কিয় লোৱা নাই চ' that is the precise reason of this program 5,75,000 as per কোৱিন portal কিন্তু একচুৱেলি হৈছে about 5,87,000 কিবা কিবি মানুহ এনেকৈ থাকি যায় যিজনে বাহিৰৰ পৰা ভেকচিনেশ্যনটো ল'লে চ' সেইকাৰণে আমাৰ জিলাখনতে আপডেট হোৱা নাই কিন্তু তেখেতে অলৰেডি ভেকচিনেশ্যন লৈছে এইটো আমাৰ ছাৰ্ভে মতে আমি গম পাইছোঁ 5,87,000 প্লাছ another 27,000 চ' থুলমূলকৈ আপুনি ক'ব পাৰে about 6,13,000 I am only talking about first dose. Second dose. Second dose is about ये नंबर मैं श्योर नहीं हूँ 239,000 इतनी मध्य हुई